শিক্ষাগুৰুসকল, অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল, আন্তৰিক শ্ৰদ্ধা ভক্তি দিনাংক 5 ছেপ্টেম্বৰ। আজি শিক্ষক দিৱসত জয়জতে মই ভাৰতৰ এই মহান দাৰ্শনিক পণ্ডিতগৰাকীৰ জন্মদিনত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আজি জামুগুৰিহাটত সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ আহ্বানত এই শিক্ষক দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি তেখেতসকলে এটি গুৰু সেৱা অনুষ্ঠান অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ যিসকল শিক্ষক যোৱা বছৰটোত অৱসৰ গ্ৰহণ কৰিলে সেইসকলক সম্বৰ্ধনা জনাবৰ বাবে আজি এই অনুষ্ঠানটো তেখেতসকলে আয়োজন কৰিছিলে। লগতে বৃহত্তৰ জামুগুৰি অঞ্চলৰ বিভিন্ন সামাজিক সাংস্কৃতিক ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা আগবঢ়োৱা কেইজনমান ব্যক্তিক সাংস্কৃতিক কৰ্মীক আজি ইয়াতে তেখেতসকলে সম্বৰ্ধনা জ্ঞাপন কৰিলে। মই ভাবোঁ এই দুইটা অনুষ্ঠানেই অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান, যে ছাত্ৰ সন্থাই অনাগত দিনতো এই কামবিলাক কৰি যাওক। এই অৱসৰী শিক্ষকসকলে নিজৰ সুদীৰ্ঘকাল বিদ্যালয়ত পাঠদান কৰি আজি অৱসৰ লৈ তেখেতসকলে নিজৰ অৱসৰী জীৱন যাপন কৰিছে। আমি তেখেতসকলক আজি এই সুযোগতে পুনৰ আমি শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিম। ছাত্ৰ সন্থাই এইটো পৰম্পৰা ৰক্ষা কৰি আছে আৰু নদুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ প্ৰাথমিক পৰ্যায়ৰ সন্মানীয় অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলক প্ৰতি বছৰে সদৌ জামুগুৰি ছাত্ৰ সন্থাই এই বিশেষ দিনটো 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ এই বিশেষ দিনটোত সেৱা লয় আৰু এই নামটো দিয়া হৈছে, অনুষ্ঠানটোৰ নামটো গুৰু সেৱা নামেৰে এই অনুষ্ঠানটো আয়োজন কৰি অহা হৈছে। আৰু এই বছৰ আমি নদুৱা শিক্ষাখণ্ডৰ অধীনৰ প্ৰায় 20 গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আৰু তাৰ লগে লগে বৃহত্তৰ জামুগুৰি অঞ্চলৰ আমি বিভিন্ন ক্ষেত্ৰখনত সামাজিক সাংস্কৃতিক অৰ্থনৈতিক খুব নীৰৱে কাম কৰি থকা, ৰাজনৈতিক চিন্তা চৰ্চাৰ ঊৰ্ধত থকা তেনেকুৱা বিশিষ্ট বৰেণ্য প্ৰায় 17 গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ ছাত্ৰ সন্থাই আমি এই বিশেষ দিনটোত গুৰুসকলৰ পৰা আমি সেৱা ল'ব বিচাৰিছোঁ, বিশিষ্ট ব্যক্তিসকলৰ পৰা সেৱা ল'ব বিচাৰিছোঁ। আগন্তুক দিনসমূহত যাতে ছাত্ৰ সন্থাৰ প্ৰত্যেকগৰাকী বিষয়ে যাতে অসমৰ জাতীয় জীৱনৰ সমস্যাৰ হকে যাতে বলিষ্ঠভাৱে মাত মাতিব পৰা যায়। আৰু সেইকাৰণেই আজি এই বিশেষ দিনটোত আমি সন্মানীয় শিক্ষাগুৰুসকলৰ আশীৰ্বাদ লৈছোঁ আৰু আহি থকা দিনত আমি অসম আৰু অসমীয়াৰ হৈ কাম কৰি যাবৰ কাৰণে আজি নিশ্চয় প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আজি শিক্ষক দিৱসত জয়জতে মই ভাৰতৰ এই মহান দাৰ্শনিক পণ্ডিতগৰাকীৰ জন্মদিনত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আজি জামুগুৰিহাটত সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ আহ্বানত এই শিক্ষক দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি তেখেতসকলে এটি গুৰু সেৱা অনুষ্ঠান অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ যিসকল শিক্ষক যোৱা বছৰটোত অৱসৰ গ্ৰহণ কৰিলে সেইসকলক সম্বৰ্ধনা জনাবৰ বাবে আজি এই অনুষ্ঠানটো তেখেতসকলে আয়োজন কৰিছিলে। লগতে বৃহত্তৰ জামুগুৰি অঞ্চলৰ বিভিন্ন সামাজিক সাংস্কৃতিক ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা আগবঢ়োৱা কেইজনমান ব্যক্তিক সাংস্কৃতিক কৰ্মীক আজি ইয়াতে তেখেতসকলে সম্বৰ্ধনা জ্ঞাপন কৰিলে। মই ভাবোঁ এই দুইটা অনুষ্ঠানেই অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান, যে ছাত্ৰ সন্থাই অনাগত দিনতো এই কামবিলাক কৰি যাওক। এই অৱসৰী শিক্ষকসকলে নিজৰ সুদীৰ্ঘকাল বিদ্যালয়ত পাঠদান কৰি আজি অৱসৰ লৈ তেখেতসকলে নিজৰ অৱসৰী জীৱন যাপন কৰিছে। আমি তেখেতসকলক আজি এই সুযোগতে পুনৰ আমি শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিম।